স্যার দেখা গেছে আপোনাৰ লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডত ছোৱালীক সম্বৰ্ধনা জনালে সেইটো বিষয়ত আপুনি অলপ ক'বনে? হয়, আপোনালোকক মই বকৰ পৰা স্বাগতম জনাইছোঁ। ইয়াতে আপোনালোকে যে আহিছে, এতিয়া যোৱা 28 তাৰিখত জিলা পৰ্যায়ত যেটো মানে দেশভক্তি দিৱস উপলক্ষে এটা আনুষ্ঠানিক প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈছিলে। তাৰ আগত স্কুল লেভেলত বহুত কম্পিটিশ্যন হৈছিলে। এই স্কুল লেভেলৰ কম্পিটিশ্যনৰ পিছত বাছনিত যিবোৰ ল'ৰা ছোৱালী প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন তাতে ডিষ্ট্ৰিক্টত হৈছিলে, আমাৰ ব্লকৰ ৰচিদা খানম তেওঁ সিলেকশ্যন পাইছিলে আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকক প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিছে। আজি আমি মাতি আনি আমাৰ ব্লকতো আমি ছোৱালীজনক সম্বৰ্ধনা জনাইছোঁ। এই স্কুলৰ প্ৰধান শিক্ষককো জনাইছোঁ, কনচাৰ্ণ CRCCও জনাইছোঁ, গাৰ্জেনকো জনাইছোঁ। তেওঁ এটা সাধাৰণ ফেমিলিৰ ছোৱালী হৈ ইমান ভালকৈ এটা ৰচনা কম্পিটিশ্যনত লিখি তাত সিলেকশ্যন পাইছে, এইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু এইখিনি আমি পেপাৰৰ যোগেদি মিডিয়াৰ যোগেদি যদি আমি পাব্লিচাইজ কৰোঁ তেতিয়াহ'লে আমাৰ ব্লকত আৰু আগ্ৰহ বাঢ়িব, ল'ৰা ছোৱালীয়ে নেক্সট টাইমত আৰু পাৰ্টিচিপেশ্যন আগবাঢ়িব। এইটো কি চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ লগত চবৰ কাৰণে কম্পিটিশ্যন হৈছে। আপোনাৰ এজন ছোৱালী লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডত এইটো অঞ্চলত গৌৰৱ কঢ়িয়াই আনিছে না। হয়, আৰু এনেকুৱা পাৰফৰ্মাৰ আৰু যাতে আপোনাৰ গাঁৱত সৃষ্টি হয় তাৰ কাৰণে আপোনালোকে কি প্ৰয়াস কৰিব? এতিয়া আজি আপোনাৰ মিডিয়াৰ যোগেদি এইটো মেছেজটো দিব বিচাৰিছোঁ। এইটোৱে যেতিয়া এইটো পাব্লিচাইজ হ'ব, চবে গম পাব যে আমাৰ ল'ৰা ছোৱালী এনেকুৱা সাধাৰণ ফেমিলিৰ হ'লেও কোনো অসুবিধা নাই, কিন্তু পাৰফৰ্মেঞ্চৰ ভিত্তিতে তেওঁলোকক এটা মানে ৰিকগনিশ্যন দিয়াৰ ব্যৱস্থা ডিষ্ট্ৰিক্টে কৰিছে। আমি ভাল পাইছোঁ। আমি এনেকুৱা আৰু ভাল পাৰফৰ্মেঞ্চ হ'লে আমাৰ ল'ৰা ছোৱালীক এনে মাতি আনি সম্বৰ্ধনা দিম। আজিকালি দেখা গৈছে আপোনাৰ চৰকাৰী স্কুলৰ প্ৰতি অভিভাৱকসকলৰ মানে হেৰি থাকে যে চৰকাৰী স্কুলবিলাকত লিখা পঢ়া ভাল নহয়, প্ৰাইভেটত দিলে লাভ মিলিছে। এইটো সন্দৰ্ভত আপুনি কি? আপোনালোকে এইটো আচৰিত হ'ব যে জিলা পৰ্যায়ত মেক্সিমাম ল'ৰা ছোৱালী প্ৰাইভেট স্কুলৰ হ'লেও